মহিলাৰ মৃতদেহ লৈ নিশা উত্তাল ডুমডুমা আৰক্ষী থানা। স্বামীৰ পৰিয়ালে মহিলাগৰাকীক বিষ খুৱাই হত্যা কৰাৰ অভিযোগ। তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বিছাকুপি ৩ নং লাইনত এগৰাকী মহিলাৰ মৃত্যুৱে সৃষ্টি কৰিছে ৰহস্যৰ। চান্দা মাঝি নামৰ মহিলাগৰাকীক যোৱা ২ এপ্ৰিলত স্বামী বিনোদ বাগৰ আৰু তেওঁৰ পৰিয়ালে বলপূৰ্বকভাৱে বিষ খুৱাই হত্যা কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ। এই ভয়ংকৰ ঘটনাৰ পাছতে মহিলাগৰাকীৰ পিতৃ আৰু পৰিয়ালৰ সহায়ত চিকিৎসাধীন হৈ আছিল যদিও মঙলবাৰে মৃত্যুমুখত পৰে মহিলাগৰাকী। মহিলাগৰাকীৰ মৃত্যুৰ পাছতে পিতৃ পৰিয়ালে তেওঁৰ মৃতদেহ স্বামীৰ গৃহত চমজাবলৈ যোৱাৰ সময়তে সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতি, যাৰ ফলত নিশা ২ বজা পৰ্যন্ত ডুমডুমা আৰক্ষী থানাত মৃতদেহ লৈ ন্যায় বিচৰা পৰিলক্ষিত হয় মৃত মহিলাগৰাকীৰ পৰিয়ালে। ছোৱালীজনী যেতিয়া ডিচিবৰৰ পৰা ৰিটাৰ্ণ কৰা হ'ল ডিব্ৰুগড় মেডিকেললৈ লৈ যোৱা হ'ল ট্ৰিটমেণ্টৰ কাৰণে। তো ডিব্ৰুগড় মেডিকেলত আজি প্ৰায় ৫-৬ দিনমান থকাৰ পিছত আজি পুৱা আমি মিনিমাম 9:30 পৰা 9 তাৰিখে লৈ গৈছিলোঁ। 2 তাৰিখে খাইছিলে, হয়। তো এতিয়া কথা হ'ল আজি যেতিয়া ডিব্ৰুগড়ৰ পৰা 9 পৰা 9:30 বজামানত ৰিজাল্টটো আহিলে ছোৱালীজনী ডেথ হ'ল বুলি ৰাতিপুৱা, তেতিয়া আমি ৰাইজে গোট খালোঁ ছোৱালীজনীৰ বাপেকৰ ঘৰত গৈ পেলাই আমি গাৰ্জেনৰ লগত কথা পাতিলোঁ। তেওঁলোকে বডিটো ৰিকভাৰীৰ কাৰণে ডিব্ৰুগড় মেডিকেললৈ গ'ল। যিহেতু তাত পষ্টমাৰ্টম PM চব অলৰেডি হোৱাৰ পিছত যেতিয়া সন্ধিয়া প্ৰায় 6:30-7 মান বজাত ডেড বডি পাবলৈ হ'ল, তেতিয়া তেওঁলোকৰ ঘৰৰ পৰা মানে যিজন স্বামী আছিলে স্বামীৰ ঘৰৰ পৰা তেখেতসকলৰে পৰিয়ালৰ কোনোবা হয়, আমি শুনামতে তেখেতৰ ল'ৰাজনৰ খুৰাক হয় বুলি গম পাইছোঁ। তেখেতে ফোন কৰি পেলাই ছোৱালীজনীৰ ককাইকক বৰুণ মাঝিক ফোন কৰি পেলাই কৈছে যে আমাৰ সম্পত্তি হৈ বোৱাৰী আমি বিয়া পাতি আনিছোঁ, গতিকে আমাৰ বোৱাৰীক মৃত্যুটো আমাকে চমজাই দিব লাগে। তেতিয়া বৰুণ মাঝিয়ে তেখেতৰ কথাটো শুনি পেলাই আমাৰ ৰাইজৰ লগত মতামত প্ৰকাশ কৰিছে। আমি ৰাইজৰ সিদ্ধান্ত দিছোঁ, হয় আমি বিয়া যেতিয়া ছোৱালীজনীক দিছোঁ, এই ছোৱালীজনী আমি তাত গোটাই দিয়াটো ভাল কথা। এপ্ৰিল মাহ 2 তাৰিখে সিহঁতি গোটেই ফেমিলিটো মিলি কিনে 2 তাৰিখ দিনা 9টা বজাত সিহঁতি গোটেই ফেমিলিটো মিলি কিনে দৰৱ খোৱালে। দৰৱ খুৱাই কিনে তাক 12টা বজাত তাক ডিচি বৰাত লৈ কিনে থৈ দিলে। তাৰপাছত তাত ৱাছ কৰাই আকৌ লগে লগে লৈ আনিলে আৰু ঘৰত আনি কিনে তাক এৰি দিলে। এটা ৰুমত বন্ধ কৰি এটা কেৰি পলিথিন দি কিনে এৰি দিলে। তাৰপাছত সিহঁতি মদ লৈ কিনে মাংস লৈ কিনে সিহঁতি ডাইনিং টেবুলত টিভি চাই শনিবাৰ দিনা মঙ্গলবাৰ দিনা সি দৰৱ খাইছিলে, শনিবাৰ দিনা সিহঁতি টিভি চাই মদ খাই আছে। তাৰ শ্বশুৰ বুঢ়া, তাৰ হাউমা সিহঁতি সুনীল বাগ, সুমতি বাগ, তাৰ দেৱৰ হয় আশিক বাগ, তাৰ হাজবেণ্ড হয় বিনোদ বাগ। সিহঁতি গোটেইখিনি দৰৱটো খুৱাই কিনে সিহঁতি তাৰ হাজবেণ্ডে কাম ওলাই গ'ল, ডিউটি ওলাই গ'ল, তাৰ দেৱৰে ফুৰিব ওলাই গ'ল। সিহঁতে এটা লাষ্টত এনেকুৱা এটা ৰুমত কেৰি পলিথিন দি কিনে সোমাই কিনে থৈ দিছে দৰ্জা বন্ধ কৰি। উল্লেখ্য যে চান্দা মাঝি নামৰ মহিলাগৰাকীক স্বামীৰ লগতে পিতৃ মাতৃ আৰু দেওৰেকে বলপূৰ্বকভাৱে বিষ খুৱাই হত্যা কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ পিতৃ পৰিয়ালে। এনেদৰে স্বামীৰ পৰিয়ালে বিষ খুৱাই মালিকক হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ডুমডুমা অঞ্চলত। ডুমডুমাৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট, মাই নিউজ এনি।